নমস্কাৰ মই প্ৰিয়ম আপোনালোকে চাই আছে গোলাঘাট ডায়েৰী এতিয়া গৈ আছো নাম্বৰ হাবিৰ মাজেৰে আৰু নাম্বৰ হাবিৰ আছে বহু ইতিহাস বহু মানে বুৰঞ্জীবিদে কিছুমান কয় ইতিহাসৰ কথা তাৰ এটা ইতিহাস নাওক কম শুনিব আৰু চাই যাব এইখন হৈছে গোলাঘাট জিলাৰ ওচৰতে থকা কাৰ্বি আংলং ডিষ্ট্ৰিক্টত পৰা নাম্বৰ হাবিৰ নাম্বৰ অভয়াৰণ্যৰো আছে বহু কথা বহু ইতিহাস এই নাম্বৰ হাবিখন এতিয়া দেখিছে সকলোফালে গছ গছনিয়ে ভৰ্তি হৈ আছে কিন্তু এটা সময় আছিল এই গোটেই নাম্বৰ হাবিখনত মানুহৰ ঘৰ আছিল মানুহৰ ঘৰেৰে ভৰি আছিল গাঁও আছিল সেই সময়ত কিছুমান যুদ্ধৰ কাৰণে বা কিছুমান মানে মহামাৰীৰ কাৰণে কলেৰা মহামাৰী বা জহনী ৰোগ এইবোৰৰ কাৰণে বহুত মানুহ এইখিনি সময়ত মানে মৰিছিল আৰু কিছুমান ৰণ হৈছিল এইখিনি সময়ত ৰজা মহাৰজাৰ দিনত কিছুমান ৰণ হৈছিল যুদ্ধ হৈছিল আৰু সেই যুদ্ধতো বহুত মানুহ মৰি বৰ্তমান এতিয়া হাবি বননিৰে ভৰি পৰিছে নাম্বৰ হাবি একালত জনপূৰ্ণ আছিল দুৰ্ভিক্ষ কলাজ্বৰৰ দৰে মহামাৰী আৰু মাদলীয়া ৰোগত সঘনে আক্ৰান্ত হৈ থকাৰ লগতে আহোম আৰু কছাৰীৰ মাজত সংঘটিত হোৱা দীঘলীয়া ৰণৰ বাবে এই বনাঞ্চল এটা সময়ত জনশূন্য হৈ পৰে এই হাবিৰ লগত জড়িত হৈ আছে ৰণ নোহোৱাকৈ ৰণ নাম পোৱা লতাকটা ৰণৰ নাম খুমটাইত আছিল ঐতিহাসিক লতাকটা ৰণৰ মুখ্য ছাউনি ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত ব্ৰহ্মদেশৰ মান সৈন্যই মণিপুৰ আক্ৰমণ কৰাত ৰজা জয়সিংহই আহোমৰ সহায় বিচাৰিলে আৰু আহোম সেনাপতি হৰনাথ ভিতৰুৱাল ফুকন ওৰফে সেনাপতি ফুকনৰ নেতৃত্বত নাম্বৰ হাবিৰ মাজেদিয়েই আহোম সৈন্যই লতা গছ কাটি মণিপুৰ অভিমুখে আগবাঢ়িল পিছে দুৰ্গম এই পথেদি যাত্ৰা কৰাৰ সময়তে বহু সৈন্যৰ মৃত্যু হোৱাত আহোম সৈন্য আধা বাটৰ পৰাই ঘূৰি আহিব লগা হ'ল পুনৰ খংগীয়া ফুকনৰ সেনাপতিত্বত আহোম সৈন্য মণিপুৰ অভিমুখে যাত্ৰা কৰাৰ খবৰ পাই মান সৈন্যই ছত্ৰভংগ দিয়ে এই হাবিৰ মাজতে অৱস্থিত ডিজুৱাত মৰংগী এৰি যোৱা কছাৰীক ভেটিবলৈ আহোমে কোঠ মাৰিছিল যিটো কোঠেদি গৈ ৰুদ্ৰসিংহৰ ৰাজত্বকালত আহোম সৈন্যই কছাৰীক পৰাস্ত কৰি মাইবং অধিকাৰ কৰিছিল নাম্বৰ অভয়াৰণ্যৰ বিষয়ে আপুনি এইখিনি কথা গম পাইছিল নে আমাক কমেণ্টত জনাব